যোৱাকালি ইংৰাজীত ৩ জানুৱাৰী তাৰিখে ৰাতি আমাৰ মৰিগাঁও জিলাৰ এডিশ্যনেল এছ পি ক্ৰাইমছৰ নেতৃত্বত মইনাবাৰী স্থানীয় আৰক্ষী থানাৰ নেতৃত্বত চাইবাৰৰ বিৰুদ্ধে এটা অভিযান আৰম্ভ হয় আৰু ইতিমধ্যে আমাৰ মইনাবাৰী থানা 178/24 কেছ সংক্ৰান্তে চাইবাৰ অপৰাধীবিলাক আমি অভিযান চলাই আছিলোঁ, এৰেষ্ট কৰি আছিলোঁ, জেললৈকে প্ৰেৰণ কৰি আছিলোঁ। সেই হিচাপে যোৱাকালিও আমাৰ খবৰ আহিছিলে, চাহ নেতৃত্বত আমি অভিযান চলাই পেলাই 3জন লোক চাইবাৰ ফ্ৰষ্টাৰ, তেওঁলোক ক্ৰমান্বয়ে লেঙিৰিবুৰী গাঁৱৰ এজন, হাতীমূৰীয়া গাঁৱৰ এজন আৰু ঢিং থানাৰ অন্তৰ্গত চালকাটি পথাৰৰ এজন, 3জনকে আমি এৰেষ্ট কৰিছোঁ বৰ্তমান। তেওঁলোকৰ নাম ক্ৰমে এজন হৈছে বাহাউল ইছলাম, এজন মুক্তাৰ হুছেইন আৰু এজন হৈছে মুস্তাক আহমেদ। বৰ্তমানলৈকে চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। আৰু আমি প্ৰাইমেৰী ফেচিৰ যিটো ইনভেষ্টিগেশ্যন কৰা হৈছে, সেই ইনভেষ্টিগেশ্যনত 3জনে প্ৰায় 15 লাখ টকাৰ চাইবাৰ ফ্ৰড কৰিছে বিভিন্ন কোম্পানীৰ পৰা, আদিত্য বিৰলা ফাইনেন্স লিমিটেড, এক্সিছ বেংক ইত্যাদিৰ পৰা। আৰু আমাৰ যিটো বৰ্তমান কেছ ৰেজিষ্টাৰ আমি কৰিছিলোঁ, সেই কেছ সংক্ৰান্ত তেওঁলোকক এৰেষ্ট কৰা হৈছে 170/24 আৰু 18/24। যিটো নেকি এটা হ'ল আদিত্য বিৰলা ফাইনেন্স লিমিটেডৰ কেছ, এটা হ'ল এক্সিছ বেংকৰ কেছ। হয়, আমাৰ যিটো অভিযান অব্যাহত আছিলে, আমি কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে চেষ্টা কৰি আছোঁ। আৰু চাইবাৰৰ ক্ষেত্ৰত আমাৰ এছ পি ছাৰৰ নেতৃত্বত, এডিশ্যনেল এছ পি ছাৰৰ নেতৃত্বত আমি কেতিয়াবা প্ৰপাৰ্টি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আদালতৰ অৰ্ডাৰ ক্ৰমে। গতিকে আমি ষ্ট্ৰিক্টলি একশ্যন লৈ আছোঁ। হয়তো কমা যেন আমাৰ অনুভৱ হৈছে, কিন্তু আমাৰ এই যি অভিযান চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত অভিযান অব্যাহত থাকিব ভৱিষ্যত দিনবোৰলৈ। আৰু ভৱিষ্যতৰ দিনবিলাকত বিভিন্ন জেগাৰ পৰা আমি এৰেষ্ট কৰি আছোঁ, অকল মইনাবাৰী থানা এলেকাৰ নহয়, য'ত পলাই আছে, গুৱাহাটীৰ পৰাও এৰেষ্ট কৰিছোঁ, নগাঁৱৰ পৰাও এৰেষ্ট কৰিছোঁ। এনেকুৱা আমি যিসকল পলাই আছে তেওঁলোকক আমি বিচাৰি আছোঁ আৰু ইতিমধ্যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।